অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আমচুৰ সন্মানীয় সভাপতি ৰেজাউল করিম সরকার ডাঙৰীয়া, কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়া, সম্পাদকদ্বয় মিন্নাতুল ইছলাম ডাঙৰীয়া, পটুচালী সরকার ডাঙৰীয়া। সেয়েহে আপোনালোকে য'তে ত'তে থিয় হৈ নাথাকি প্ৰেক্ষাগৃহত প্ৰৱেশ কৰি গ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। সংগীত পৰিৱেশনৰ দায়িত্বটো দিছে প্ৰথমে মই আমাৰ আমচুৰ আপোনাৰ দেশ অ মোৰ জীৱনী দেশ এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰ দেশ অ মোৰ ফুৰি আমাৰ অসমৰ সুদিমাত পৃথিৱী কতো বিচাৰি জনমটো নোপোৱা কৰিলেও পায় অ মোৰ উপজা ঠাই অ মোৰ অসমীয়াই চাই লো এবাৰ মুখনি তোমাৰ হেঁপাহ মোৰ পলোৱা নাই। ধন্যবাদ। কেন্দ্ৰীয় আমচুৰ সহকাৰী সাধাৰণ সম্পাদক আৰু সদ্য প্ৰাক্তন আমাৰ দৰং জিলা আমচুৰ সন্মানীয় সভাপতি মাহবুবুল আলম ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ইয়াৰ পিছতে আমাৰ কেন্দ্ৰীয় আমচুৰ সন্মানীয় সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম ডাঙৰীয়াক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সন্মানীয় সাধাৰণ সম্পাদক মহোদয়ক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই মুহচিনা খাতুনক অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ সভাস্থলীত উপস্থিত হৈছে আমাৰ কেন্দ্ৰীয় আমচুৰ আন এজন সাধাৰণ সম্পাদক সন্মানীয় পটুচালী ডাঙৰীয়া, তেখেতক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই ৰেজিনা বেগমক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত হৈছে আমাৰ কেন্দ্ৰীয় আমচুৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ আজিজুৰ ৰহমান ডাঙৰীয়া, তেখেতক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ খালবিটিয়া মহাবিদ্যালয়ৰ অকিবুল ইছলামক মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত হৈছেহি কেন্দ্ৰীয় আমচুৰ আন এজন উপদেষ্টা মহিদুল ইছলাম ডাঙৰীয়া, দুঃখিত উপসভাপতি জ্যেষ্ঠ উপসভাপতি, তেখেতক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ খালবিটিয়া
মহাবিদ্যালয় আমচু বৰ্ডৰ সাধাৰণ সম্পাদক ৰকিবুল ইছলামক মই অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি মোহাম্মদ আলী খলিফা ডাঙৰীয়া, তেখেতক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো। আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই খাৰুপেটীয়া মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আঞ্জুমা আখতাৰক মই অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত থকা আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মিনাতুল ইছলাম ডাঙৰীয়া, কুদ্দুছ আলী চৰকাৰ ডাঙৰীয়া, আমাৰ নতুন কমিটিৰ ফালৰ পৰা জাপি যাও কুদ্দুছ দা জাপিসের হাল আছে আমাৰ পিছফালে থকা অসমৰ ধৰ্মীয় সংখ্যালঘুসকলে নিজৰ অধিকাৰ নিজৰ প্ৰাপ্য বিচাৰি যি সংগ্ৰাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিলে, সেই আৰম্ভণিৰ কালৰে পৰা দৰং জিলাৰ জনতা, দৰং জিলাৰ ছাত্ৰ সমাজ জড়িত হৈ আছে আৰু জড়িত হৈ থাকিব বুলি আমি বিশ্বাস কৰোঁ। গতিকে দৰং জিলাৰ জনসাধাৰণৰ প্ৰতি অসমৰ বিভিন্ন প্ৰান্তৰ সংখ্যালঘু সমাজে আশা কৰি থাকে যে দৰং জিলাৰ পৰাই যিহেতু ছাত্ৰ ইউনিয়নৰ গঠন প্ৰক্ৰিয়াৰ লগত জড়িত থকা ব্যক্তি আছিলে, ছাত্ৰ ইউনিয়ন গঠন প্ৰক্ৰিয়াত সেই সময়তে উদ্যোগ গ্ৰহণ কৰি সেই সময়ত দায়িত্বভাৰ গ্ৰহণ কৰিছিলে। আমি জানো যে আমাৰ খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন আমাৰ অধ্যক্ষ, আজি তেখেত আমাৰ দুনিয়াত নাই, BM হামিদুৰ ৰহমান চাহাব, সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছো, শুভেচ্ছা জ্ঞাপন কৰিছো। তেওঁলোকে দৰং জিলাৰ স্বতন্ত্ৰ প্ৰহৰী হিচাপে, সংখ্যালঘু জনগোষ্ঠীৰ স্বতন্ত্ৰ প্ৰহৰী হিচাপে কাম কৰিব বুলি আহ্বান জনাই মই মোৰ ক্ষুদ্ৰ বক্তব্য শেষ কৰিছো। জয় আই অসম, আমচু জিন্দাবাদ।